কামৰূপ জিলাৰ অন্তৰ্গত মুক্তাপুৰ পাটিদৰং বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজা জয়ন্তী উদযাপন উপলক্ষে অহা ইংৰাজী 10-1-2026 তাৰিখ শনিবাৰে দিনৰ 11 বজাত বিদ্যালয়ত এক সাধাৰণ সভা আহ্বান কৰা হৈছে। এই সভাৰ উদ্দেশ্য আগন্তুক মহাৰাজা জয়ন্তী উদযাপন পৰিচালনা সমিতি গঠন আৰু অন্যান্য। উক্ত সভাত পাটিদৰং বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিলে এই বিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় ৰঞ্জিত কুমাৰ শৰ্মা মহোদয় আৰু সভাপতি সন্মানীয় হেৰম্ব পাটোৱাৰী ডাঙৰীয়াই। চাওক বিশেষ প্ৰতিবেদন। মুক্তপুৰৰ পৰা বাবুমণি চৌধুৰীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। 1950 চনত পাটিদৰং বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত হৈছিলে। আজি 75 বছৰ অতিক্ৰম কৰিলে আৰু এই বিদ্যালয়ৰ মহাৰাজক জয়ন্তী আমি অনুষ্ঠিত কৰিম বুলি আমি বিদ্যালয় পৰিচালনা সমিতি এখন সভা আহ্বান কৰিছোঁ। আৰু এই অঞ্চলৰ এখন ডাঙৰ স্কুল আৰু সকলোৰ সহায় সহযোগিতাৰ জৰিয়তে এখন মহাৰাজক জয়ন্তীটো ভালকৈ উদযাপন কৰিবলৈ আমি বিদ্যালয় শিক্ষক কৰ্মচাৰী আৰু পৰিচালনা সমিতিৰ এখন যৌথ সভা আজি 3 দিন আগত হৈছিলে আৰু তাত আমি প্ৰস্তাৱ লৈছোঁ যে মহাৰাজক জয়ন্তী আমি অনুষ্ঠিত কৰিম বুলি, আৰু সেইভাৱে এখন ৰাজহুৱা সভা আহ্বান কৰিছোঁ শনিবাৰে 10 জানুৱাৰী দিনৰ 11টা বজাত। সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা এই সভাখনত মই বিচাৰিছোঁ। ইংৰাজী নতুন বৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ বাবে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখন বিদ্যালয় 1950 চনতে স্থাপিত হৈছিলে। বহুতো ডাঙৰ ডাঙৰ ব্যক্তিয়ে এই বিদ্যালয়খন স্থাপন কৰিছিল, কিন্তু আজি আমি 75 বছৰত ভৰি দিছোঁ। এই 75 বছৰত মহাৰজত জয়ন্তী উপলক্ষে এখন সাধাৰণ সভা হৈছিল আজি কেইদিনমান আগতে। তাত এটা প্ৰস্তাৱ হৈছিল যে অতি সোনকালে আমি এই মহাৰজত জয়ন্তীখন পালন কৰিব লাগে। সেই হেতুকে অহা শনিবাৰ 10 তাৰিখে দিনৰ 11 বজাত এখন সাধাৰণ সভা আহ্বান কৰা হৈছে। আৰু আপোনালোকৰ যোগেদি মই সমূহ পাটিদৰংবাসী ৰাইজ তথা আমাৰ ইয়াত পঢ়ি যোৱা সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক এই সভাখনত উপস্থিত থকাৰ বাবে আমি আহ্বান জনাইছোঁ। সকলোকে চিঠি দিয়াটো সম্ভৱপৰ নহয়, আমি পিছত সকলোকে চিঠি দিম আৰু এখন ডাঙৰ সভা পাতিম। কিন্তু অহা শনিবাৰে যাতে সকলোৱে আহে, খুব সুন্দৰভাৱে এটা শক্তিশালী সমিতি গঠন কৰি আমি মহাৰজত জয়ন্তী উদযাপন কৰিব পাৰোঁ। এই আশা কৰিয়ে মই আজি এই বক্তব্যটো সামৰণি মাৰিছোঁ।